নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, গাঁওবুঢ়াসকলৰ অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে যি শূন্য সহনশীল স্থিতি গ্ৰহণ কৰিছে এই ৰাজ্যবাসীৰ বাবে আদৰণীয় আৰু প্ৰশংসনীয়। কিন্তু তাৰ পিছতো আমি আজি আমাৰ সংবাদত তুলি ধৰিব বিচাৰিছো আমগুৰিৰ এনে এজন গাঁওবুঢ়াৰ কৰ্মকাণ্ড, যি কৰ্মকাণ্ডৰ কথা শুনিলে চকু কপালত উঠিব আপোনাৰ। প্ৰিয় দৰ্শকসকল, ঠিকেই শুনিছে, দুলিয়াচৰা বৰুৱা পুখুৰী চাহ খণ্ডৰ গাঁওবুঢ়া অভিষেক কোঁৱৰ। এই অভিষেক কোঁৱৰৰ যি কৰ্মকাণ্ড, তাক এই কথা শুনিলে আপোনালোকৰ প্ৰশ্ন হ'ব যে সঁচাকৈ গাঁওবুঢ়াৰ বিৰুদ্ধে চৰকাৰে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰিছেনে? আমগুৰি নৱনিৰ্মাণ সমিতিৰ সভাপতি দিগন্ত শইকীয়া, RTI কৰ্মী দিগন্ত শইকীয়াৰ RTI তথ্যত উন্মোচিত হোৱা বুলি দাবী তুলিছে যে এই গাঁওবুঢ়াজনে ৰাজচক্ৰ বিষয়াৰ স্থিতিও ভূমিকাও গ্ৰহণ কৰিছে। এই গাঁওবুঢ়াজনে নিজৰ এলেকাৰ বাহিৰতো ধনৰ বিনিময়ত প্ৰমাণ পত্ৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। অকল এয়াই নহয়, এই গাঁওবুঢ়াজনে নতুন গাঁও সৃষ্টি কৰাৰ ভয়াৱহ অভিযোগ উত্থাপন কৰিছে বিশিষ্ট RTI কৰ্মী দিগন্ত শইকীয়াই। প্ৰসংগ দীঘলীয়া নকৰি আমি লৈ যাব বিচাৰিছো দিগন্ত শইকীয়াই এই অভিষেক কোঁৱৰ নামৰ এই গাঁওবুঢ়াজনৰ বিৰুদ্ধে কেনেধৰণৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে চাওঁ আহক। বৰ্তমান বিজেপি নেতৃত্বাধীন যিখন চৰকাৰে এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোকে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। আৰু বিশেষকৈ আপোনাৰ শেহতীয়াকৈ আমি গম পাইছোঁ যে গাঁওবুঢ়াবিলাকৰ যিবিলাক দুৰ্নীতি সেই তাৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি আছে, কাকো মানে এটকা পইচা কোনো গাঁওবুঢ়াই খাব নোৱাৰে, এই কথাটো কৈ আছে। কিন্তু আচৰিত কথা, শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰ অন্তৰ্গত আপোনাৰ দুলিয়াচৰাল বৰুৱা পুখুৰী চাহ খণ্ডৰ যিজন গাঁওবুঢ়া অভিষেক কোঁৱৰ, এওঁ আকৌ নিজে গাঁও সৃষ্টি কৰি লৈছে। আৰু এওঁ যিটো এলেকা, এই এলেকা বাহিৰত গৈ পেলাই বিভিন্ন ব্যক্তিক প্ৰমাণ পত্ৰ দিছে। এতিয়া মানে এনেকুৱা হৈছে, এইবিলাক গাঁওবুঢ়াৰ যোগেদি এতিয়া বিদেশীক স্বদেশী সজাইছে। আৰু কাইলৈ যেন এই গাঁওবুঢ়াবিলাকে, এইজনে অভিষেক কোঁৱৰৰ কথাই কৈছোঁ, এওঁ বাংলাদেশী এজনক যেন স্বদেশী নহজাব তেওঁ মানে নাই। আৰু নিজেই গাঁও সৃষ্টি কৰিছে। আমি আমাৰ RTI তথ্যত পাইছোঁ যিবোৰ গাঁও তাত নায়েই, নিজে বনাই লৈছে। আপোনাৰ বাঘজান বস্তি অঞ্চল বুলি কোনো গাঁও নাই তাত। এয়া শিলচৰ এইবিলাক মাৰি দিছে। আৰু দ্বিতীয়তে তেওঁ কেতিয়াবা আপোনাৰ ৰাজচক্ৰ বিষয়া কামো কৰে। তেওঁ আৰু যিবিলাক মানুহৰ মাটি নাই, সেইবিলাকৰ 7 বিঘা মাটি আছে বুলি তেওঁ প্ৰমাণ পত্ৰ দিছে। আৰু তেনেকৈ বিভিন্ন আৰু এয়া মাটি নথকা মানুহ ব্যক্তিকো প্ৰমাণ পত্ৰ দিছে। আৰু আচৰিত কথা, অচিনাকি বিদেশীক আচলতে স্বদেশী যেন কৰিছে। এই তলৰ ফালৰ পৰা একদম আপোনাৰ গাঁওবুঢ়াৰ পৰা এই খেলি মেলিখিনি লাগিছে। আপুনি চব বৃহৎ টকা লেনদেনৰ জৰিয়তে এইবিলাক কাম কৰিছে। আৰু শীঘ্ৰে অসম চৰকাৰে তথা আমাৰ শিৱসাগৰ জিলা আয়ুক্ত মহোদয়, আমগুৰি ৰাজচক্ৰ বিষয়া মহোদয় এই বিষয়টো বিশেষকৈ অভিষেক কোঁৱৰ যি এইবিলাক দুৰ্নীতি দেখিছে, টকাৰ লেনদেনত যিবিলাক স্বাক্ষৰ দেখিছে, এইবিলাকৰ বিৰুদ্ধে তেওঁ ব্যৱস্থা লওক। আৰু তেওঁৰ যিটো এতিয়া পদ আছে গাঁওবুঢ়া, এইটো শীঘ্ৰে এই পদটো তেওঁ এইটো বৰ্খাস্ত কৰক। কাৰণ চাব, পৰ্যায়ক্ৰমে এওঁ কেতিয়াবা বাংলাদেশীকো প্ৰমাণ পত্ৰ দিব, এই গাঁৱৰ বাসিন্দা হয় বুলি। বাংলাদেশী সুবিধা নিদিয়ে নহয়, কাৰণ তেওঁ যিজন গাঁওবুঢ়াই নিজে গাঁও সৃষ্টি কৰি দিছে, গাঁও বনাই লৈছে, আৰু মাটি বাৰী নথকা মানুহক মাটি বাৰী আছে বুলি প্ৰমাণ পত্ৰ দিছে। বিভিন্ন তেওঁ আপোনাৰ দুৰ্নীতি দেখিব। এইবোৰ তথ্য, এইবিলাক এয়া গাঁওবুঢ়াই চহী কৰি দিছে। এইবিলাক ব্যক্তিৰ কোনো মাটি নাই, 8 বিঘা 9 বিঘা কোনো মাটি নাই। এতিয়া আপুনি মাটি নাই, কিন্তু তেওঁলোকৰ এতিয়া জামাবনী চাব পাৰে, তেওঁলোকৰ মাটি নাই। সেইবোৰ তেওঁলোকৰ মাটি আছে, প্ৰমাণ পত্ৰ দিছে। আৰু আচৰিত কথা, তেওঁ এলেকা নহয়, এলেকাৰ বাহিৰত গৈ হালধি এলেকাটো তেওঁ স্বাক্ষৰ কৰিছে, মানে প্ৰমাণ পত্ৰ দিছে বিভিন্ন ব্যক্তিক। আচলতে এই গাঁওবোৰৰ পৰা কি হ'ব? আৰু চৰকাৰে শীঘ্ৰে এইজন অভিষেক কোঁৱৰ নামৰ যিজন আপোনাৰ দুলিয়াচৰাল বৰুৱা পুখুৰী চাহ খণ্ডৰ যিজন গাঁওবুঢ়া, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লওক, আইনী ব্যৱস্থা লওক। আৰু তেওঁৰ যিটো পদ শীঘ্ৰে বৰ্খাস্ত কৰক।